ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব জ্যোতিষশাস্ত্ৰ অনুসৰি শনি ৰাহু কেতু আৰু চন্দ্ৰৰ অশুভৰ প্ৰভাৱৰ বাবে কিছু ক্ষেত্ৰত এই পাঁচ ৰাশি মানুহে আনতকৈ বেছি বা আন যিকেইটা ৰাশি আছে আন কেইটা ৰাশিতকৈ বেছি দুখ কষ্ট পায় কিন্তু শেষত এই কষ্টই তেওঁলোকক আটাইতকৈ শক্তিশালী বনায় বুলি কৈছে। এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব কোনকেইটা ৰাশিৰ কথা ক'বলৈ গৈ আছোঁ। প্ৰথম ৰাশিটো হৈছে কন্যা ৰাশি। কিয় কষ্ট হয়? সদায় তেওঁলোকে হেঁচাত থাকে। কন্যা ৰাশিৰ জাতক জাতিকাসকলে সদায় হেঁচাত থাকে, কামৰ প্ৰেছাৰ তেওঁলোকৰ যথেষ্ট থাকে, ঠিক হৈও আনৰ চকুত ভুল হয়, শুদ্ধ হৈ কেতিয়াবা তেওঁলোকে আনৰ চকুত ভুল হ'বলগীয়া হয়, নিজকে প্ৰমাণ দিবলগীয়া হয়, নিজৰ কথা আনক বুজাব নোৱাৰে, মনত ৰাখে, দুখ কষ্ট বহুত মনত লৈ থাকে এই ৰাশিৰ জাতক জাতিকাসকলে। চিন্তা, তেওঁলোকৰ মনৰ চিন্তা থাকে, ভাগৰ থাকে, বিফলতাৰ লাগি থাকে মনত। যেতিয়া ছাকচেছ হ'ব নোৱাৰে তেতিয়া মনত বহুত বেছি তেওঁলোকৰ শংকা, মনত দুৰ্বলতাৰ ভাৱ জাগি উঠে। আনক সেৱা কৰি নিজৰ যত্ন ল'বলৈ পাহৰি যায় কন্যা ৰাশিৰ জাতক জাতিকাসকলে। আনক সহায় কৰি ভাল পায়, আনৰ বিপদত সহায় কৰে, কিন্তু সেইসকল মানুহে তেওঁলোকক সহায় নকৰে। আনক সেৱা কৰি আনক সহায় কৰি নিজৰ যত্ন ল'বলৈ পাহৰে আৰু ভিতৰি নিজৰ সমালোচনা কৰি থাকে। নিজকে বিশেষকৈ তেওঁলোকে ফিল কৰি থাকে যে কিয় ছাকচেছ হ'ব পৰা নাই বা সহায় কৰাৰ পিছতো আনে মোক বুজি কিয় নাপায়, তেনেকুৱা ধৰণৰ মনত ভাৱ থাকে বুলি কৈছে। আৰু ফল জীৱনৰ বেছিভাগ সময়ত সংঘৰ্ষৰ পায় বুলি কৈছে। পাৰফেক্ট হ'বলৈ গৈ কিছু ক্ষেত্ৰত দুখ পায় বুলি কৈছে। আৰু এটা ৰাশি হৈছে বৃশ্চিক ৰাশি। কিয় কষ্ট হয়? কেৰিয়াৰত সদায় উঠা নমা হৈ থাকে তেওঁলোকৰ, অস্থিৰতা। কেৰিয়াৰত সদায় উঠা নমাৰ অস্থিৰতা, বিশেষকৈ গ্ৰহৰ যি প্ৰভাৱ, মৃত্যু আৰু পূৰ্বজন্মৰ বুলি কৈছে কিছু। আৱেগিক বিশ্বাসঘাতকতা হয় তেওঁলোকক, কিছুমান ক্ষেত্ৰত মানুহে বিশ্বাসঘাতকতা কৰে, ঠগবাজি কৰে। স্বাস্থ্যৰ কিছু সমস্যাৰ বাবে হয়, টকা পইচাৰ লোকচানৰ বাবে। কৰ্মৰ ক্ষেত্ৰত নিজক প্ৰমাণ কৰিবলৈ বহুত বেছি যুঁজিব লাগে, কষ্ট কৰিব লাগে, ষ্ট্ৰাগল কৰিব লাগে তেওঁলোকে। ফল কি হয়? বহুত মেহনতৰ পিছতে তেওঁলোকৰ সফলতা আহে। যেতিয়া এনেধৰণৰ সংঘাতবোৰ যেতিয়া পাৰ হৈ যায় তেতিয়াহে তেওঁলোকে সফলতা লাভ কৰে, ছাকচেছ হয়, ভাঙি চিঙি আকৌ শক্তিশালী হৈ উঠে বুলি কৈছে। আৰু যেতিয়া তেওঁলোকে এই ধৰণৰ সমস্যাৰ পৰা যেতিয়া উঠে বা এই সমস্যাখিনি যেতিয়া ফেচ কৰিব এবাৰ হ'লেও, তেতিয়া তেওঁলোকে বুজি উঠে জীৱনত কেনেকৈ সফল হ'ব পাৰি, ছাকচেছ হ'ব পাৰি, আৰু নিজকে তেওঁলোকে শক্তিশালী কৰি তোলে বুলি কৈছে। অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ, মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলেও কিয় কষ্ট পায়? শনি ৰাশি কৰ্মৰ আৰু অনুশাসনৰ গ্ৰহ বুলি কৈছে। উন্নতি লাহে লাহে হয়। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ যি ডেভেলপ, তেওঁলোকে যি জীৱনত আগবাঢ়ি যোৱাৰ যিটো পথ, কিছু আপোনালোকৰ লাহে লাহে আহে বুলি কৈছে। উন্নতি তেওঁলোকৰ লাহে লাহে আহে আৰু সৰুতে কম বয়সৰ পৰা ইহঁতৰ দায়িত্ব বাঢ়ে। মকৰ ৰাশিৰ জাতক জাতিকাসকলক সৰুৰে পৰা বহুত বেছি কষ্ট কৰিবলগীয়া হয়, দায়িত্ব বাঢ়ে তেওঁলোকৰ, ঘৰখনৰ দায়িত্ব, পৰিয়ালৰ দায়িত্ব, পিতৃ মাতৃৰ দায়িত্ব। কঠিন পৰিৱেশত তেওঁলোকে থাকে বুলি কৈছে আৰু সেইকাৰণে তেওঁলোকে দেৰিকৈ সফলতা লাভ কৰে। জীৱনে বাৰে বাৰে যোগ্যতা প্ৰমাণ কৰিবলৈ কয় তেওঁলোকক। ফল হৈছে সদায় দায়িত্ব বোজা লৈ ফুৰে। জীৱনত বিশেষকৈ তেওঁলোকে যি ধৰণৰ যি ফূৰ্তি, যি ধৰণৰ ইনজয়, কিছু যে তেওঁলোকে কৰিব নোৱাৰে বুলি কৈছে। কিন্তু এই ধৰণৰ দায়িত্বই বা কঠোৰ পৰিশ্ৰমে তেওঁলোকক কি কৰে? আনতকৈ বা অন্য ৰাশিৰ তুলনাত বিশেষকৈ এই ৰাশিৰ জাতক জাতিকাসকলে আটাইতকৈ মজবুত হয় আৰু সফল মানুহ হ'বলৈ তেওঁলোকক শিকায় বুলি কৈছে। আৰু সফল মানুহ হ'বলৈ তেওঁলোকে চেষ্টা কৰে আৰু সেই অনুপাতে তেওঁলোকে জীৱনত কষ্টৰ অন্তত সফলতা লাভ কৰিবলৈ সক্ষম হয়। কষ্ট হয়, প্ৰথম সময়খিনিত তেওঁলোকৰ বহুত কষ্ট হয়। সৰুতে দায়িত্ব ল'বলগীয়া হয়, কঠিন কামবোৰ কৰিবলগীয়া হয়, কঠিন পৰিৱেশত তেওঁলোকে বিশেষকৈ জীৱন যাপন কৰিবলগীয়া হয়। সেইবাবে জীৱনত তেওঁলোকে কষ্টৰ যিটো মূল্য বুজি পায় আৰু তাৰপিছতে তেওঁলোকে নিজৰ জীৱনটোক মজবুত কৰি, ষ্ট্ৰং কৰি আগবাঢ়িবলৈ সক্ষম হয় বুলি কৈছে। এবাৰ আহিছোঁ মীন ৰাশিলৈ। ৰাশিৰ লোকসকলেও জীৱনত বহুত বেছি কষ্ট কৰিবলগীয়া হয়। কিয় কষ্ট হয়? বেছি সহানুভূতিশীল, আনক সহায় কৰি ভাল পায়, আনৰ বিপদত সহায় কৰি ভাল পায়, নিজৰ কথা নাভাবে, আনৰ দুখ নকাৰাত্মকতাক শক্তি শুহি লয়। আৱেগিক জটিলতা এওঁলোক বিশেষকৈ আৱেগিক জটিলতা বুলি কৈছে। এওঁলোকক বিশ্বাসঘাতক কৰে মানুহে, বন্ধুৱে ঠগে, ভুল বুজাবুজি হয়, তাৰ ফলতো সমস্যা হয়। সপোন আৰু বাস্তৱৰ মাজত হেৰাই থাকে।
এওঁলোকে সপোন দেখে কিন্তু বাস্তৱৰ লগত সেইখিনি কামত আপোনালোকে কৰিবলৈ অৰ্থাৎ মীন ৰাশিৰ জাতক জাতিকাসকলে কৰিবলৈ কিছু যে পিছ পৰি থাকে। হঠাতে তেওঁলোকৰ কিছু ক্ষেত্ৰত গোটেই পৰিয়ালৰ দায়িত্ব কান্ধত পৰে, ঘৰখনৰ দায়িত্বখিনি তেওঁলোকৰ কান্ধত পৰে, গোটেই ফেমিলিৰ দায়িত্ব ল'বলগীয়া হয়। সৰুৰে পৰা তেওঁলোকে ষ্ট্ৰাগল কৰে, কষ্ট কৰে বহুত। যেতিয়া ঘৰখনৰ দায়িত্ব পৰিব, বেমাৰ আজাৰৰ পৰা ধৰি পঢ়োৱা বা ঘৰখনৰ পিতৃ মাতৃয়ে হওক, সকলোৰে দায়িত্ব যেতিয়া আপোনালোকে ল'বলগীয়া হয়, মীন ৰাশিৰ জাতক জাতিকাসকলে পিছ পৰি যায়। ফল কি হয়? নিজৰ অস্তিত্ব হেৰাই যায়। আনৰ বিশেষকৈ কৈছে যে পৰা সহায় ল'বলগীয়া হয়। আধ্যাত্মিক শান্তি বিচাৰি মনে মনে দুখ সহে বুলি কৈছে। ভগৱানৰ প্ৰতি আস্থা ভক্তি তেওঁলোকৰ বহুত বেছি থাকে, আনক সহায় কৰি ভাল পায়। সেইকাৰণে তেওঁলোকে যেতিয়া এই ধৰণৰ সমস্যাৰ পৰা যেতিয়া তেওঁলোকে মুকলি হয়, তেতিয়া সফল হয়। এজন সফল ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠিত হয়, নিজকে এজন প্ৰতিভাৱান ব্যক্তি হিচাপে তেওঁলোকে দেখুৱাবলৈ সক্ষম হয়। বহুত টেলেণ্ট থাকে মীন ৰাশিৰ জাতক জাতিকাসকলৰ, বহুত বেছি তেওঁলোকে কষ্ট কৰিব পাৰে, কিন্তু তেওঁলোকে দায়িত্বৰ পৰা কেতিয়াও আঁতৰি নাযায়। ঘৰখনৰ দায়িত্ব, কৰ্মৰ যি দায়িত্ব, সেইখিনি সুন্দৰভাৱে পালন কৰে। সেইকাৰণে মীন ৰাশিৰ জাতক জাতিকাসকলক মানুহে বহুত বেছি ভাল পায়, মনৰ যি তেওঁলোকৰ ভাৱবোৰ বুজি পায়। সেইকাৰণে বিপদতো তেওঁলোকে সহায়ো পায় আনৰ পৰা, কিন্তু বন্ধুৱে কিন্তু কেতিয়াবা এওঁলোকক ঠগবাজি কৰে, সমস্যাত পেলায় বুলি কৈছে। অন্য এটা ৰাশি হৈছে কৰ্কট ৰাশি। কিয় কষ্ট হয়? বহুত সংবেদনশীল হয় এই ৰাশিৰ জাতক জাতিকাসকল, বহুত সংবেদনশীল আৰু আৱেগিক হয় বেছি। যাক ভাল পায় তেওঁলোকে মনৰ পৰাই বিশেষকৈ তেওঁলোকে ভাল পায়, কিন্তু কিছুমান ব্যক্তিয়ে তেওঁলোকৰ মনত আঘাত দিয়ে। তেওঁলোকে অন্তৰৰ আত্মাই কাৰোবাক যদি বিশ্বাস কৰে, সেই ব্যক্তিবিলাকে তেওঁলোকক ঠগে, বিশ্বাসঘাতক কৰে, প্ৰবঞ্চনা কৰে। পুৰণি কথা, সৰুকালৰ দুখ, পৰিত্যাগৰ বোজা মনে মনে কঢ়িয়াই লৈ ফুৰে এই ৰাশিৰ জাতক জাতিকাসকলে। সৰুকালৰ কিছুমান যি দুখ থাকে, তেওঁলোকৰ যি কষ্ট কৰিবলগীয়া হয়, সেইখিনি মনত বান্ধি ৰাখে। পৰিয়ালৰ বোজা মনে মনে তেওঁলোকে কঢ়িয়াই ফুৰে বুলি কৈছে। আনক সদায় নিজতকৈ আগত ৰাখে, লাগিলে নিজে পিছ পৰি যাব, নিজে লাগিলে তেওঁলোকে কষ্ট পাই থাকিব, কিন্তু আনক কেতিয়াও তেওঁলোকে ঠেলি পেলাই আগবাঢ়ি যোৱাটো পচন্দ নকৰে। আনক কেতিয়াও ঠগি পেলাই, আনক কেতিয়াও লছ কৰাই পেলাই তেওঁলোকে আগবাঢ়ি যোৱাটো পচন্দ নকৰে। সেয়ে তেওঁলোকে কৈছে আনক সদায় নিজতকৈ আগত ৰাখে, আৰু এই স্বভাৱৰ অভিশাপ হয় বুলি কৈছে। তেওঁলোকৰ কষ্ট পায়, ভিতৰি দুখত থাকে, কিন্তু বাহিৰত সাহসী মুখ এটা দেখুৱায়। বহুত বেছি কষ্টত থাকে, মনত বহুত বেছি দুখ বেদনা কষ্ট তেওঁলোকৰ থাকে, কিন্তু আনক সেইখিনি জানিবলৈ নিদিয়ে। কিন্তু বাহিৰত সাহসী ষ্ট্ৰংমেন, পূৰা তেওঁলোকে কামখিনি কৰিবলৈ সাহসী যেন থকা যেন দেখি, কিন্তু সেইখিনি ক্ষেত্ৰতো কিন্তু মানুহে বুজি নাপায়, কাৰণ তেওঁলোকে মনত ৰাখে দুখ কষ্ট বেদনাবোৰ। ফল কি হয়? মনত সহ্য কৰি ৰখাৰ এটা ৰাশি বুলি কৈছে। মনে সহ্য কৰা ৰাশি, ধৈৰ্য শক্তি বজাই ৰাখে মনত, আনক জানিবলৈ নিদিয়ে। পৰিয়ালৰ বাবে সকলো ত্যাগ কৰিব পাৰি এই ৰাশিৰ জাতক জাতিকাসকলে। কৰ্কট ৰাশিৰ যিসকল জাতক জাতিকা আছে, নিজৰ ঘৰখনৰ বাবে, নিজৰ ফেমিলিৰ বাবে সকলো ত্যাগ কৰিব, আৰু সেইটোৱে বাবে তেওঁলোকে জীৱনত বহুত বেছি কষ্ট পায়। আৰু সফলতা সেইকাৰণে তেওঁলোকৰ লাহে লাহে আহে, কিন্তু যেতিয়া সফল হ'ব তেওঁলোকে কেতিয়াও সেই সফলতাৰ পৰা কেতিয়াও অহংকাৰ নকৰে। এই 5 ৰাশি যেনে কৰ্কট, কন্যা, বৃশ্চিক, মকৰ, মীন, শনি, ৰাহু, কেতু আৰু চন্দ্ৰৰ বাবে কষ্ট বেছি পায় বুলি কৈছে। দ্বিতীয়তে হৈছে কিন্তু এই কষ্টৰ শেষত কিন্তু এই ৰাশি, এই 5টা ৰাশিক তেওঁলোকক দয়ালু কৰে, বুদ্ধিমান আৰু আধ্যাত্মিক বিশেষকৈ বনায় বুলি কৈছে। এওঁলোকৰ বিশেষকৈ যি কষ্টৰে বা মনত যিখিনি ঘাঁ বা যিখিনি আপোনাৰ কষ্ট, সেই শক্তিৰে তেওঁলোকে আগবাঢ়ি যায়। মনত ৰাখিব, কেৱল সূৰ্য ৰাশিয়ে নহয়, চন্দ্ৰ ৰাশি, লগ্ন আৰু দশাৰ চাইহে আচল ফল ক'ব পাৰি। উপায় হৈছে মকৰ, কুম্ভৰ শনিৰ বাবে হনুমান চালিচা পাঠ কৰক। মকৰ ৰাশি আৰু কুম্ভ ৰাশিয়ে শনিৰ বাবে হনুমান চালিচা আপোনালোকে পাঠ কৰক। কৰ্কট চন্দ্ৰৰ বাবে শিৱত বিশেষকৈ শিৱ পূজা কৰক আৰু শিৱলিংগত গাখীৰ আগবঢ়াওক। বৃশ্চিকে মংগলৰ বাবে হনুমান পূজা কৰক। মীন ৰাশিয়ে গুৰুৰ বাবে বিষ্ণু পূজা আৰু কন্যাই বুধৰ বাবে গণেশ পূজা কৰক বুলি কৈছে। এইকেইটা উপায় যদি এই ৰাশিকেইটা পালন কৰে, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব, অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। ভিডিঅ'টো চাই কেনে পালে জনাব। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব।
আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক। মনত সদায় সাহস ৰাখিব, কষ্ট কৰি যাওক, নিশ্চয়কৈ সফলতা লাভ কৰিব। ধন্যবাদ।